কেনেধৰণে কি হৈছে কি ক'ব? প্ৰথম তেওঁৰ কাহ হৈছিলে, কাহৰ পিছত অকণমান ব্লাড যোৱাৰ নিচিনা হৈছিল। সেইটো হোৱাৰ লগে লগে ইমিডিয়েটলি ৰাতি 7টামান বজাত আমাৰ অসম মেডিকেল কলেজলৈ নিয়া হ'ল। তাত ট্ৰিটমেণ্টটো দৰৱ পাতি দিয়া আছিলে। কেতিয়া কথা? সেইটো 28 ফেব্ৰুৱাৰী। তাৰপিছৰ পৰা আকৌ তাৰপিছতো আকৌ যোৱা হ'ল। ট্ৰিটমেণ্ট চলি আছিলে। চলি থকা অৱস্থাটো তেওঁ অলপমান দেৰিমূৰীয়া হ'ল। সেইটো পৰীক্ষা নিৰীক্ষা কৰি এতিয়া লাষ্টত যিটো এণ্ডোস্কপি কৰা হ'ল, তেতিয়া বেমাৰটো অকণমান ধৰা পৰা নিচিনা লাগিছে। সেইটো ডক্টৰে সেইটো নলীডালৰ ভিতৰৰ সেইটো অকণমান চেপা খাই মাত কণ্ঠটো অলপমান কমি গৈছে তেখেতৰ। তাৰোপৰি এইবাৰ ৰিপৰ্টটো আনি আমি গুৱাহাটীলৈ পঠিওৱা হ'ল। আমাৰ গুৱাহাটীত এগৰাকী বোৱাৰী থাকে, তেওঁলৈ প্ৰেৰণ কৰা হ'ল। তেখেতে চাই মেলি ৰিপৰ্টটো ইমিডিয়েটলি পেচেণ্টজনক আমি তাত যোগাযোগ কৰা হ'ল। আজি নিম বুলি তাকে ভাবিছোঁ। আপোনালোকক বিশেষকৈ দেখিব চাৰ্টিফিকেট সকলো নহয় আপোনালোক হয়, কেনেদৰে আচলতে যথেষ্ট প্ৰেছাৰ খৰচা হ'ব কেনেদৰে আপোনাৰ কেনেদৰে চিকিৎসাৰ ক্ষেত্ৰত কেনেদৰে আপোনাক জয় কৰিব? এতিয়া চিকিৎসাৰ ক্ষেত্ৰত আমাৰ গাঁৱৰ এই মহিলাগৰাকীক গোট এটাই যিটো সমাজৰ কাৰণে সংগঠন এটা খুলি থৈছিল, তেখেতসকলে কিছু টকা পইচা আজি অৰিহণা সহায় কৰিছে। আৰু যুৱক কিমান মান খৰচা হ'ব বুলি? ফাৰ্ষ্ট ষ্টেপততো তাত দৰৱ পাতি আমি আগতেও তেনে পেচেণ্ট নি পাইছোঁ। তাত প্ৰথম কৰ্চটোতে 35,000 টকা দৰৱ পাতি ল'বই লাগিব। আকৌ যিটো ৰিপৰ্ট কৰিছে, সেই ৰিপৰ্টটো আকৌ কৰিবই তাত। এতিয়া আমাৰ কি বিচাৰে? এতিয়া আপোনালোকে যিটো খবৰ ল'বলৈ আহিছে, খুব ধন্যবাদো দিছোঁ। মানুহে মানুহৰ বাবে পদক্ষেপ লৈছে, আপোনালোকে নহয় জানো? তেওঁলোকে বিচাৰে কি? আপুনি যিটো আপোনালোকৰ দৰিদ্ৰ পৰিয়ালৰ মানুহ আপোনালোক হয়, এতিয়া বিচৰা মানেনো কি কৰিব, উপায় নাই। চৰকাৰৰ পৰা প্ৰশাসনিক আহ্বান জনাব নি? চৰকাৰক যোগাযোগ কৰিম বুলি কৈছে। চৰকাৰক মানে আমাৰ অট'নমাছ কাউন্সিলৰ ফালৰ পৰাও যোগাযোগ তেনে আছে আমাৰ লগৰ। কথাটো হ'ল আমাৰ এতিয়া ঘপককৈ ইলেকশ্যনৰ আগৰ দিনাখনহে ৰিজাল্টটো আহিছে। পৰহিদিনাখনতো ইলেকশ্যন হ'ল, গতিকে যোগাযোগ কৰা নাই হোৱা। যোগাযোগ কৰি আছে তাৰমানে। মোৰ ভাইটি শ্ৰী অনন্ত বাগলাৰী, তেওঁ আজি এমাহমান আগৰ পৰাই ডিঙি বিষ হৈছিলে অকণমান, ভাত খাওঁতে লাগি ধৰাই। তাৰপিছত ডিব্ৰুগড় মেডিকেলত তেখেতক পৰীক্ষা নিৰীক্ষা কৰা হ'ল। কৰি মেলি এতিয়া শেষ পৰ্যায়ত 17 তাৰিখে আমি তাৰ ৰিজাল্ট আহিছে। সেই ৰিজাল্টটো পাই আমি বৰ দুখিত হৈছোঁ। আমি দুখীয়া পৰিয়ালৰ মানুহ। ৰিজাল্টটো সেইটো কেঞ্চাৰ বুলি আমি ভাবিছোঁ তাৰমানে। সেই গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আহ্বান জনাইছোঁ। আমাৰ দৰিদ্ৰ পৰিয়াল, নিশ্চয় আমি অকল খেতি বাতি কৰি জীৱন যাপন কৰি থকা, তেখেতক গুৱাহাটীলৈ বাহিৰলৈ নিব লগা হৈছে। তেখেতক টকাৰ যথেষ্টখিনি প্ৰয়োজন। আমিতো ইমানখিনি আৰ্থিক অৱস্থা ভাল নহয় কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। আৰু আমাৰ বিধায়ক মণ্ডলীয় স্বাস্থ্যমন্ত্ৰীলৈও আমি আহ্বান জনাম, যাতে কোনো আমাৰ ভাইটি আৰোগ্য হৈ যেন তেখেতসকলক আমাক আৰ্থিক সাহাৰ্য দি ভাইটি যেন জীৱনটো ৰক্ষা কৰিব। নমস্কাৰ। আমাৰ ভতিজা অনন্ত বাগলাৰী এটি জটিল ৰোগত আক্ৰান্ত হৈছে। আমি
আপোন লোক ঘৰৰ মানুহ হিচাপে আজি দুদিনৰ আগতহে আমি কথাটো জানিব পাৰিছোঁ। এই কথাটো জানি আমি অতিশয় দুখিত হৈছোঁ। দুখ দুটা কাৰণতেই, এটা হ'ল ডেকা ল'ৰা আৰু দ্বিতীয় কথা হ'ল এই জটিল ৰোগত চিকিৎসা কৰিবলৈ যিটো অৱস্থা সৃষ্টি হৈছে সেইটোৱে আমাক বিশেষ পীড়া কৰিছে। আজি আমাৰ এই দুখৰ সময়ত আপোনালোক NB নিউজ আহি আমাৰ কাৰণে যিখিনি আগবাঢ়ি আহিছে সহায়ৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ। চৰকাৰলৈ কি আহ্বান জনাব? এইটো আমাৰ অনুৰোধ থাকিব মুখ্যমন্ত্ৰী মহোদয়লৈ, আমাৰ স্থানীয় বিধায়ক চক্ৰধৰ গগৈদেৱলৈ আৰু আমাৰ অট'নমাছ কাউন্সিল আছে। আমি এই তিনিটা ক্ষেত্ৰলৈকে আমি অনুৰোধ জনাম যাতে আমাৰ এই দুখৰ সময়ত তেখেতসকলে সহায় কৰে। সেইখিনি আমাৰ অনুৰোধ থাকিব আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ আমি যেন আজি যিহেতু বাহিৰলৈ ঘৰৰ পৰা যাব চিকিৎসাৰ কাৰণে, এই সুচিকিৎসা লাভ কৰি যেন সোনকালে আৰোগ্য হৈ আহক সেইটোকে আমি কামনা কৰিছোঁ। তেওঁ জীৱিকা হিচাপে বিশেষ নাই, আমাৰ খেতিৰ লগত জড়িত মানুহ, তেনেকুৱা চাকৰি নাই, মানে আছে আৰু যিখিনি গাঁৱৰ উপাৰ্জনমুখী কৰ্ম সেয়াতে জড়িত, অন্য বিশেষ একোৱেই নাই, তেনেকুৱা কথা। আৰু তেওঁৰে নহয় গোটেই ঘৰখনৰ অৱস্থাটো দেখিছেই, তেওঁ ঘৰটো দেখিলেই গম পায়। আৰু তাতোতকৈ দুখৰ কথা কি, আজি এই 20 দিন আগত এজন দাদা, তেওঁ অবিবাহিত আছিলে, তেওঁ দহা কাজ হৈ গৈছে। সেই প্ৰথম তেওঁৰ ৰোগৰ সেইটো যিটো মানে ঘৰখনৰ চাপ, ইটো সিটো কাম কৰা, সেয়াতে মানে তেওঁ বিশেষকৈ ভাগি পৰিলে। আৰু বতৰো বেয়া আছিলে, সেইটো সময়ত তেওঁ মানে ইটো সিটো কামৰ কাৰণে কথা বতৰা বেছি কোৱাৰ লগে লগে মানে তেওঁৰ ডিঙিৰ মানে অৱস্থাটো হ'ল, মাতটো বহি গ'ল। আমিও তেতিয়া সেইটোৱে ভাবিছিলোঁ যে বতৰৰ কথা আৰু কিবা এইটো ব্যস্ত থকাৰ কাৰণে হৈছে, কিন্তু দিনক দিনে সেইটো জটিলতালৈ গ'ল। অসম মেডিকেল কলেজৰ মানে ENT বিভাগত ডক্তৰক দেখুৱাই পৰামৰ্শ কৰি সেইখিনি মানে এতিয়া শেহতীয়াকৈ আজি দুদিনৰ আগত মানে সেইটো জটিল ৰোগ বুলি আমি গম পাইছোঁ। সেইটো মানে কেঞ্চাৰ বুলি কৈছে, কেঞ্চাৰ ৰোগ বুলি কৈছে। গতিকে সেইটোৱে আৰু কথা। হয়, আজি হঠাতে আমি খবৰ এটা পালোঁ যে এইখন গাঁৱৰ উদীয়মান যুৱক অনন্ত বাগলাৰীদেৱৰ দুৰাৰোগ্য ৰোগত তেখেত আক্ৰান্ত হৈছে। আৰু আজি তেখেতৰ এই ঘৰৰ পৰাই তেখেতে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব। গতিকে আমি অনুভৱ কৰিছোঁ তেখেতক যথেষ্ট মানে আৰ্থিক প্ৰয়োজন হ'ব। আমি সদৌ সোণোৱাল কছাৰী সমাজৰ তৰফৰ পৰা আজি আমি কিছু আৰ্থিক সাহায্য আগবঢ়াইছোঁ। আৰু আমি সদৌ সোণোৱাল কছাৰী সমাজকো আহ্বান জনাম তেখেতক আৰু আৰ্থিক সাহায্য আগবঢ়াবৰ কাৰণে। আৰু আমি জানিব পাৰিছোঁ যে আমাৰ এইখন গাঁৱৰ যিখন প্ৰাথমিক সমিতি আছে, গাঁও সমাজ, ধমল গাঁও গাঁও সমাজ, তেওঁলোকে প্ৰতিটো পৰিয়ালৰ পৰাই, প্ৰতি ঘৰৰ পৰাই তেখেতলোকে আৰ্থিক সাহায্য প্ৰদান কৰিবৰ কাৰণে ইতিমধ্যে দান বৰঙণি সংগ্ৰহ কৰি আহিছে, তেওঁলোকে প্ৰদান কৰিব। আৰু আমি বিশেষকৈ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব খুজিছোঁ তেখেতে যাতে তেখেতৰ উন্নত চিকিৎসাৰ বাবে অতি শীঘ্ৰে কিছু আৰ্থিক সাহায্য আগবঢ়ায়। আৰু মাননীয় বিধায়ক মহোদয় আছে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যকো আমি আহ্বান জনাম। আৰু সদৌ সোণোৱাল কছাৰী সমাজৰ পৰা আমি তেখেতৰ উন্নত চিকিৎসাৰ বাবে আমি পুঁজি আৰু আগবঢ়াম, যাতে আমাৰ সমাজখনে এই দৰিদ্ৰ পৰিয়ালটোত যাতে যিখিনি অৰ্থৰ প্ৰয়োজন হ'ব তেখেতৰ উন্নত চিকিৎসাৰ বাবে সকলোৱে সহায় সহযোগ আগবঢ়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।